হে বন্ধুসকল, মই আলিমুদ্দিন লস্কৰ। তোমালোকে চাই আছা এডভান্স কোচিং ইনষ্টিটিউট চেনেল। তো আজি তোমালোকক মই নৱম শ্ৰেণীৰ গণিত বিষয়ৰ ৩ নম্বৰ লেসনটোৰ কিছু আভাস দিব বিচাৰিছো, যাৰ কাৰণে মই এটা এক্সাম্পল ইয়াত লিখি দিছো। তো এতিয়া তোমালোকে জানা যে বৰ্তমান লকডাউনৰ সময়, সেইকাৰণে এই সময়খিনি তোমালোকে যাতে বেকাৰ খৰচ নকৰা, তাৰ বাবে মই তোমালোকৰ কাৰণে এই ভিডিঅ'টো লৈ আহিছো, যাতে এই সময়খিনি তোমালোকৰ বহুত উপকৃত হয় আৰু ইয়াৰ পৰা মোৰ ভিডিঅ'টো চাই তোমালোকে বহুত যথেষ্ট উপকৃত হ'ব পাৰিবা। তাৰ আশাৰে মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছো। তো আজি মই এক্সাৰসাইজ 3.3 এক নম্বৰ যেটো আছে সেইটো মই আৰম্ভ কৰিম। তো ইয়াত লিখি দিয়া আছে কি তলত দিয়া বিন্দুবিলাক কোনটো চুকত বা কোনটো অক্ষত অৱস্থিত নিৰ্ণয় কৰা। তো আমি এতিয়া বুজিব লাগিব চুক অক্ষ এইবিলাক মানেনো কি হয়। তো প্ৰথমে আমি তোমালোকে পাইছিলা যে যিকোনো এটা বস্তুৰ অৱস্থা নিৰ্ণয় কৰিবলৈ হলে আমি এটা সমতল লাগিব প্ৰথমে, আৰু সেই সমতলৰ এটা নিৰ্দিষ্ট বিন্দু লাগিব, হয়নে নহয়? তো আমি এটা সমতলক প্ৰথমে দুটা অক্ষৰেখাত ভাগ কৰিম, এটা উলম্বভাৱে আৰু এটা অনুভূমিকভাৱে। হৈছে অনুভূমিকভাৱে যিডাল আছে সেইডালৰ নাম এনেকুৱা দিবা তোমালোকে, ইয়াত এক্সৰ প্লাস আৰু ইফালে এক্সৰ মাইনাস চিন দিবা, আৰু ইফালে এনেকুৱা দিবা ওয়াইৰ প্লাস আৰু ইফালে কি তলফালে হ'ব ওয়াইৰ মাইনাস। তো এই অক্ষৰেখা দুডালে পৰস্পৰে কটাকটি কৰি চাৰিটা ভাগৰ সৃষ্টি কৰিছে। সেই ভাগ চাৰিটাক আমি চুক বুলি কওঁ বা পাত বুলিও কোৱা হয়। তো প্ৰথম কোনটো হয়? প্ৰথম আমি খুফালৰ পৰা যাব লাগিব। এইটো হৈছে প্ৰথম চুক, এইটো হৈছে দ্বিতীয় চুক, এইটো তৃতীয় চুক, এণ্ড লাষ্টটো হৈছে চতুৰ্থ চুক। তো প্ৰথম চুক, দ্বিতীয় চুক, তৃতীয় চুক আৰু চতুৰ্থ চুক, এই চুক চাৰিটা হয়। আৰু ইয়াত যে কটাকটি কৰিছে সেইটো হৈছে মূল বিন্দু। মূল বিন্দুৰ নাম অৰে নামকৰণ কৰা হয়। তো এইখিনিৰ কিছুমান চিন আছে, এই প্ৰতিটো চুকৰ কিছুমান চিন আছে। সেই চিন কেইটা কি কি? তো বন্ধুসকল তোমালোকে মনত ৰাখিবা, যেতিয়া আমি কোনো এটা বিন্দুৰ অৱস্থান আমি নিৰ্ণয় কৰো তেতিয়া আমি এটা স্থানাংক পাওঁ। এটা বিন্দুৰ স্থানাংক ধৰি লোৱা এ এটা বিন্দু, তাৰ স্থানাংক ধৰি লোৱা আছে -3,5 হৈছে। তো এই -3 আৰু 5 এই দুটা যুগল, এইটোক আমি কেনেকৈ অৱস্থান কৰিম? তো এইটোক তোমালোকে এক্সৰ মান বুলি ধৰিবা আৰু এইটোক ওয়াইৰ মান বুলি ধৰিবা, তেতিয়াহে আমি এইটো নিৰ্ণয় কৰোঁতে সহজ হ'ব। নহলে তোমালোকে যদি আগত ওয়াই লিখি লোৱা পিছত এক্স কৰা, কিন্তু আমাৰ এইটো নহবও পাৰে। যাৰ কাৰণে তোমালোকে প্ৰথমে সদায় এক্সৰ মান যাবা, তাৰ পিছত ওয়াইৰ মানত তোমালোকে যাবা, তেতিয়াহে আমি নিৰ্দিষ্ট বিন্দুটো সঠিককে পাম। তো কেনেকৈ যাম? ধৰি লোৱা এক্সত মই এইটো তোমালোকৰ বুজাৰ কাৰণে এইটো প্লাস দি দিছো, তেতিয়া তোমালোকে বুজোতে সহজ হ'ব। তো এক্সত কিমান যাব লাগে? 3 যাব লাগে, +3। তো এক্সৰ প্লাস ইফালে আছে, তো আমি এক্সৰ শূন্যৰ পৰা যাব লাগিব, মূল বিন্দু এইটো, তাৰ পৰা যাব লাগিব, বেলেগ কৰবাৰ পৰা গলে নহব। তো মূল বিন্দুৰ পৰা আমি ইফালে 3 গড় যাম। তো এনেকুৱা আছে, ধৰি লোৱা আমাৰ আছে 1 গড়, 2 গড়, 3 গড় হৈছে, বা 3টা ফুটা। তাৰ পিছত ইয়াত গৈ পেলাই আমি চিন নিদিম, ইয়াত গৈ পেলাই আমি ওয়াই অক্ষত যাব লাগিব ইয়াৰ চিধাকে। তো ওয়াই অক্ষৰ প্লাসত আছে 5, তো ওয়াইৰ প্লাস কোনফালে আছে? ওপৰ ফালে নে তল ফালে আছে? তো ওপৰ ফালে প্লাস, তল ফালে মাইনাস আছে, তো নিশ্চয় আমি ওপৰ ফালে যাব লাগিব ইয়াৰ পৰা। তো ইয়াৰ পৰা আমি 5 যাব লাগিব, ধৰি লোৱা ইয়াত 1 2 3 4 5। তো ইয়াত গৈ পেলাই আমি এটা বিন্দু পাইছো, সেইটো পইণ্টাৰ কৰিবা এনেকুৱা। তো পইণ্টাৰ কৰাৰ লগে লগে সেই বিন্দুটোৰ নাম যিকোনো এটা নাম দি দিবা। ধৰি লোৱা মই এ বিন্দু ধৰিছিলো, এ বিন্দু দিম, তাৰ স্থানাংক কিমান আছে সেইটো বহাই দিবা 3,5 হৈছে। তো বন্ধুসকল আমি ইফালে গৈছে কিমান? এক্স অক্ষত 3 গৈছে আৰু ইফালে ওয়াই অক্ষত কিমান গৈছে? 5 গৈছে। তো ইয়াত এটা আমি বিন্দু পালো, সেই বিন্দুটোৰ অৱস্থান আমি সঠিককে নিৰ্ণয় কৰিব পাৰিছো। তো মোৰ বোৰ্ডত হয়তো চিন নাই, যাৰ কাৰণে তোমালোকৰ অসুবিধা হ'ব পাৰে। তো
এইখিনি মই এতিয়া তোমালোকক বুজাই দি দিম। এতিয়া যদি কোনো এটা বিন্দু ধৰি লোৱা 3,0 আছে, 3, কিমান 0 আছে, তো 3,0 টু বিন্দুটো 0 মানে কি নাই, তো ইয়াত 3 যাবা, গৈ পেলাই কি কৰিব লাগিব, y যাব নালাগে, তাৰ মানে 0, তাৰ মানে ইয়াত xতেই হ'ব এই বিন্দুটো। তো তাৰ মানে কি, হেতু x অক্ষৰ ওপৰত অৱস্থিত, যাৰ কাৰণে অক্ষত যদি অৱস্থিত থাকে তেনেহলে আমাক কৈ দিছে ইয়াত যে কোনটো অক্ষত অৱস্থিত আমি নিৰ্ণয় কৰিব লাগে। তাৰ পিছত আছে ভুজ আৰু কুঠি। ভুজ মানে কি, ভুজ মানে এই মূলবিন্দুৰ পৰা x অক্ষৰ দূৰত্বই হৈছে ভুজ, আৰু মূলবিন্দুৰ পৰা y অক্ষৰ দূৰত্বই। ইয়াৰ পৰা যদি আমি ইফালে যাও, দুটা দুটা আছে নহয়, আমাৰ স্থানাংকত দুটা আমাৰ মান আছে, যদি আমি x অক্ষত যাও সেইটোক আমি ভুজ বুলি কওঁ, আৰু যদি y অক্ষত যাও তেনেহলে অকল y অক্ষক কুঠি বুলি কোৱা হয়। মূলবিন্দুৰ পৰা x অক্ষক কি বোলে, ভুজ বুলি কোৱা হয়, আৰু মূলবিন্দুৰ পৰা y অক্ষক মানক কুঠি বুলি কোৱা হয়। তো নিশ্চয় এইখিনি তোমালোকৰ ক্লিয়াৰ আছে। এতিয়া মই এইখিনি তোমালোকক বুজাই দিম। তো বন্ধুসকল, তোমালোকৰ কাৰণে মই এখন গ্ৰাফ বোৰ্ড অংকন কৰিছো যাতে তোমালোকে ভালদৰে বুজি পোৱা। এতিয়া এই বস্তুখিনি, এই যিখিনি মই স্থানাংক লিখিছো, এই স্থানাংকখিনি এই গ্ৰাফ বোৰ্ডত মই অংকন কৰিম। কত এইটো বিন্দু হয় সেইটো সহজতে তোমালোকে বুজি পাবা। তো প্ৰথমে কি আছে, এৰ মান আছে -2,4। তো x অক্ষৰ মান কিমান আছে, -2। তো মাইনাস কোনফালে আছে, x অক্ষৰ ইফালে আছে মাইনাস। তো মই এটা ঘৰত এটা সৰু ঘৰত 1 বুলি ধৰিছো, বুজিছে, এটা সৰু বৰ্গক্ষেত্ৰ সমান 1 একক ধৰি পেলাই মই কি কৰি আছো, এইখিনি উপস্থাপন কৰি আছো। তো ইয়াত আছে -2। তো -2 আমি x অক্ষৰ মাইনাসৰ ফালে আহিব লাগিব। তো x অক্ষৰ মাইনাস ইফালে আছে, তো -2 1 2 যোৱাৰ পিছত আমি কিমান যাব লাগে, 4 +4। y অক্ষত কিমান যাব লাগে, 4 যাব লাগে। তো y ৰ +4 ওপৰ ফালে আছে, তো ইয়াৰ সিধাকে আমি যাব লাগিব 4 1 2 3 4। তো এই ইয়াতে আমি কি পাইছো, এ বিন্দুটো আছে। ইয়াৰ স্থানাংক ইয়াত লিখিব পাৰা -2, 4। তাৰ পিছত আছে বি বিন্দুটো। বি বিন্দুটো কিমান আছে, 3, -1। তো x অক্ষত +3 যাব লাগে, তো +x অক্ষৰ ইফালে আছে, যাৰ কাৰণে আমি ইফালে 3 যাম, 1 2 3 গৈ পেলাই y অক্ষত -1, y ৰ মাইনাস যাব লাগে। y ৰ মাইনাস কোনফালে আছে বন্ধুসকল, তলফালে আছে, হয় নে নহয়। তো তলফালে আমি যাব লাগিব, ইয়াৰ সিধাকে আমি যাব লাগিব, কিন্তু প্ৰথমৰ পৰা আকৌ নাযাবা, x অক্ষত গৈ পেলাই তোমালোকে 1 2 3 যাবা, গৈ পেলাই ইয়াৰ পৰা তলফালে আহিবা। ইয়াত হ'ব কি, বি বিন্দুটো, ইয়াত বি বিন্দু। স্থানাংক তোমালোকে লিখিব পাৰা। সি বিন্দুটো কত হ'ব বন্ধুসকল, চোৱা, সি বিন্দুটো আছে -1,0। তো -1 যাব লাগিব। তো x অক্ষৰ -1, x ৰ মাইনাস ইফালে আছে, তো মই মাইনাস ইফালে 1 যাম, তাৰ পিছত 0। তো 0 মানে কত, ইয়াতে, মানে ইয়াৰ ওপৰতে, হয় নে নহয় বন্ধুসকল। তো এতিয়া চোৱা, এইটো তাৰ মানে x অক্ষতেই অৱস্থিত। কত অৱস্থিত বন্ধুসকল, x অক্ষত অৱস্থিত। এই বিন্দুটোৰ নাম কি দিলো, ইয়াত আছে সি বিন্দু বন্ধুসকল। তাৰ পিছত আছে ডি বিন্দু। ডি বিন্দুটো কত হ'ব, 1,2 আছে। তো 1,2 তাৰ মানে x অক্ষৰ প্লাছত 1 যাব। তো প্লাস কোনফালে আছে, x অক্ষৰ ইফালে আছে, তো +1 ইফালে যাম আমি 1, আৰু 2 আছে প্লাছত, y অক্ষত কিমান যাব লাগিব, 2 কত, তো y অক্ষৰ প্লাস ইফালে আছে, তো আমি 2 এইটোৰ সিধাকে আমি 2 যাম, এইখিনি হৈছে ডি বিন্দু। তাৰ পিছত আছে ই বিন্দুটো। ই বিন্দুটো আছে -3, -5। তো -3 প্ৰথমে x অক্ষত যাব লাগিব, x অক্ষৰ মান কিমান আছে, -3। তো -1 -2 -3 গৈ পেলাই y অক্ষত 5 যাব লাগিব বন্ধুসকল, এই 5টো। তো -5, তো -5 কোনফালে হয়, ওপৰ ফালে নে তলফালে বন্ধুসকল, তলফালে মাইনাস আছে y। তো ইয়াৰ সিধাকে আমি 5 যাম, -1 -2 -3 -4 -5, ইয়াতেই হ'ব ই বিন্দু যিটো আছে সেইটো। তো বন্ধুসকল ইয়াত আৰু অলপ লিখিব লাগিব। তো ইয়াত কৈ দিছে কোনটো চুকত বা কোনটো অক্ষত অৱস্থিত সেইটো নিৰ্ণয় কৰিম। তো এ বিন্দুটো কত আছে বন্ধুসকল, এইটো প্ৰথম চুক, 1 নম্বৰ চুক, এইটো প্ৰথম, এইটো দ্বিতীয়,
এইটো তৃতীয়, এইটো চতুৰ্থ। তো বন্ধুসকল এ যিটো বিন্দু আছে কত আছে? এ বিন্দু দ্বিতীয় চুকত। তো আমি লিখিম দ্বিতীয় চুক। বি বিন্দুটো কত আছে বন্ধুসকল? বি বিন্দু আছে এইটোত। তো বি বিন্দুটো কি? চতুৰ্থ চুকত। সি বিন্দুটো কত আছে? সি বিন্দুটো এই অক্ষৰেখাৰ ওপৰতেই আছে, এক্স অক্ষত। তো আমি লিখিম এক্স অক্ষত। ডি বিন্দুটো কত আছে? ডি বিন্দুটো আছে প্ৰথম চুকত। তো আমি লিখিম প্ৰথম চুক। ই বিন্দুটো কত আছে? ই বিন্দুটো -3 -5 কত আছে? ই বিন্দু তৃতীয় চুকত আছে। তো আমি তৃতীয় চুক বুলি লিখিম। তো বন্ধুসকল এইখিনিয়ে আছে মোৰ এই গ্ৰাফ পেপাৰত যিখিনি মই কৰিছো গ্ৰাফ বোৰ্ডত। তোমালোকে গ্ৰাফ পেপাৰত কৰিবা নিশ্চয়, তেতিয়াহলে বেছিকৈ বুজি পাবা। তো এইখিনি তোমালোকে এক কাম কৰিবা, ভিডিঅটো পজ কৰি লিখি লবা, তেতিয়াহলে তোমালোকে বুজাত আৰু অলপ বেছি সুবিধা হ'ব। এতিয়া তোমালোকে এই গ্ৰাফ তোমালোকে অঙ্কন নকৰাকৈ কেনেকৈ এইটো ডাইৰেক্ট কৈ দিব পাৰিবা। বন্ধুসকল আমি গ্ৰাফ অঙ্কন নকৰাকৈও এই কোনটো চুকত বিন্দুবোৰ আছে বা কোনটো অক্ষত আছে আমি নিশ্চয় ক'ব পাৰিম। তো সেই বস্তুটো কেনেকৈ হয়, তো ইয়াৰ ইন্ট্ৰোডাকশন মই দি আছো তোমালোকক। তো মই আৰু অক্ষ দুটা লিখি লৈ আছো, xৰ প্লাস xৰ মাইনাস y প্লাস y মাইনাস। তো বন্ধুসকল চোৱা, প্ৰথম চুক এইটো, দ্বিতীয় চুক এইটো, তৃতীয় চুক এইটো, চতুৰ্থ চুক এইটো। তো প্ৰথম চুক যিটো আছে সেইটো প্ৰথমে চাইলো আমি x অক্ষত যাব লাগে, তাৰ পিছত y অক্ষত যাব লাগে। সেইটো তোমালোকে এটা সূত্ৰ বুলি ধৰিবা, তেতিয়া হলে তোমালোকে বেছিকৈ পাৰিবা। প্ৰথমে x অক্ষত আমি যাম, x অক্ষৰ ইফালে কি আছে? প্লাস আছে, হয় না নহয়? তো প্লাস দিম। আৰু y অক্ষত যাব লাগে, y অক্ষত প্ৰথম চুকত কি হ'ব? y অক্ষৰো প্লাস আছে। প্ৰথম চুক যেহেতু এইখিনিৰ পৰা এইখিনিলৈকে কি হয়? প্ৰথম চুক। তো আমি y তো কি পালো? প্লাস পালো। তো প্লাস প্লাস তার মানে বিন্দু দুটা যদি প্লাসত থাকে, বিন্দু দুটা নহয় সরি, যদি আমার বিন্দুটো দুইটা মান এক্সৰ মান আৰু ওয়াইৰ মান প্লাসৰ দুইটাই হয়, তেনেহলে আমি কি কম? যে সেইটো প্ৰথম চুকত আছে। তো দ্বিতীয় চুকত যদি আহু আমি, তো দ্বিতীয় চুকত কি হব? এক্স অক্ষত আমি প্ৰথমে যাব লাগিব। তো এক্সৰ এইটো কিমান আছে? মাইনাসত আছে, তো মাইনাস দিবা। আৰু ওয়াইত ইফালে যাম, ওয়াইত কি আছে? প্লাস আছে। তো আমি কি দিম? এইটো দিম মাইনাস কমা প্লাস। তো প্ৰথমটো মাইনাসত আৰু পিছৰটো যদি প্লাসত থাকে তেনেহলে নিশ্চয় দ্বিতীয় চুকত হ'ব। তাৰ পিছত আহিল তৃতীয় চুক। তৃতীয় চুকত বন্ধুসকল চোৱা যে আমিতো এক্স পিছত ওয়াই যাব লাগে, এক্সৰ মানৰ পিছত আমি ওয়াইৰ মান কৰিব লাগে। সেই কাৰণে এক্সৰ মানত কি আছে? মাইনাস আছে। আৰু ওয়াইৰ মানত কি আছে চাই লোৱা, আকৌ মাইনাস আছে ওয়াইৰ মানত। তো আমি মাইনাস মাইনাস দুইটা দিব লাগিব। তো বন্ধুসকল চাই লোৱা দুইটাই মাইনাস আছে। যদি দুইটাই এনেকুৱা মাইনাস মাইনাস থাকে তেনেহলে আমি নিশ্চয় কম এইটো তৃতীয় চুকত আছে। তাৰ পিছত কি? চতুৰ্থ চুক। চতুৰ্থ চুকত সেম এনেকুৱা এক্সৰ মান তাৰ পিছত ওয়াইৰ মান যাব লাগিব। তো এক্সৰ মানত কি আছে? প্লাস আছে। আৰু ওয়াইৰ মানত কি হ'ব? মাইনাস হ'ব। তেনেহলে কি হ'ব? যদি প্ৰথমটো প্লাস আৰু পিছৰটো মাইনাস থাকে তেনেহলে আমি কি কম? চতুৰ্থ চুক। যেনেকুৱা আছে 3, -1, প্ৰথমটো প্লাসত পিছৰটো মাইনাসত। তো তোমালোকে নিশ্চয় ক'ব পাৰিবা সেইটো চতুৰ্থ চুকত আছে। তো বন্ধুসকল ইয়াৰ পৰা তোমালোকে বহুতখিনি জ্ঞান মোৰ মতে, তো বন্ধুসকল তোমালোকে ইয়াৰ পৰা মই ভাবিছো বহুত উপকৃত হ'ব পাৰিছা। যদি উপকৃত হ'ব পাৰিছা বা যদি ভাল লাগে তোমালোকৰ, তেনেহলে মোৰ ভিডিঅ'টোত এটা লাইক কৰিবা, লগতে ওচৰত থকা সাবস্ক্ৰাইব বাটনত এবাৰ টিপি দিবা। আৰু যদি অন্য তোমালোকে সুযোগ দিয়া তেনেহলে তোমালোকে শেয়াৰ কৰিবা। আৰু যদি বুজাত কিবা অসুবিধা হয় তেনেহলে মোৰ কমেন্ট বক্সত গৈ তোমালোকে মোক কমেন্ট কৰিবা। আৰু যদি ইয়াৰ কিবা সহায় লাগে তেনেহলে মই নিশ্চয় তোমালোকক সহায় কৰিম। তো বন্ধুসকল এয়াই আছিল আজিৰ লেসন। তো থ্যাংক ইউ।